দৰৱবোৰ সময়মতে খাই আছ নহয়? এতিয়ালৈকেতো সময়মতেই খাই আছো। ডিংকি একেবাৰে সময়মতেই দি আছে। পিছে কাইলৈৰ পৰাহে অকণমান অসুবিধা হ'ব। কোনটো দৰৱ কেতিয়া খাব লাগে আজিয়ে তাইক সুধি লিখি থ'ব লাগিব। কিয়? ডিংকিয়ে আগৰ কামটো পালে নহয়, কালিলৈ তাই যাবগে। তাই গ'লে গৈ আকৌ তোৰ অসুবিধা হ'ব নহয়। মোৰ সুবিধাৰ বাবে তাই ভৱিষ্যতটো ধ্বংস কৰিব নোৱাৰো নহয়। কি হ'ল? তই একো নকলি যে? নহয় মানে মই কিবা এটা কাম কৰি আছিলোঁ। ঐ, তই কাম কৰিবলৈ এৰি লেকচাৰ মাৰি আছ যে? হেল্ল' হেল্ল', মায়ে ফোন কৰিছিলে। ইয়াত ফোনত লেকচাৰ মাৰি পেট পেলাই খাই শুই থাকিলে নহ'ব। এইখিনি সৰা হৈ গ'লে বাথৰুমত মোৰ অলপ কাপোৰ আছে, সেইখিনি ধুই দিবি আৰু হাতেৰে ধুবি, নহ'লে চফা নহয়। এতিয়াৰ পৰা তুমি তেনেকুৱা কাম নকৰিবা। কিবা এটা কৰাৰ আগতে অলপমান চিন্তা চৰ্চা কৰি ল'বা, নহ'লে কিন্তু কোনোবা দিনা তুমি বিপদত পৰিব পাৰা। মই যি কৰোঁ চিন্তা চৰ্চা কৰিহে কৰোঁ। চিন্তা চৰ্চা কৰি কাম কৰা হ'লে তুমি অহিৰণৰ লগত এইবোৰ নকৰা। এজন পুলিচ অফিচাৰৰ গাত হাত উঠোৱাটো কিমান ডাঙৰ অপৰাধ সেইটোতো তুমি জানাই। এইবাৰ মই তোমাৰ জামিন ল'লোঁ। কাইলৈ যদি আকৌ তেনেকুৱা কিবা এটা কাম কৰা তেতিয়া কিন্তু পুলিচে তোমাক সহজে এৰি নিদিব। এইবোৰলৈ মই ভয় কৰা মানুহ নহয়। অহিৰণে মোৰ পৰিয়ালটো ধ্বংস কৰি দিলে আৰু ময়ো তাক সোধাই নেৰোঁ। হয়তো সি মোৰ এনকাউণ্টাৰ কৰিব, নহ'লে মই তাক মাৰিম। আৰু মোৰ জামিন ল'বলৈ মই আপোনাক কোৱা নাছিলোঁ। আৰু আপুনি মোক বাৰে বাৰে এইবোৰ কথা বুজাবলৈ নাহিব। যদি পাৰে অহিৰণক বুজাব, কাৰণ অহিৰণৰ লগতহে আপোনাৰ তেজৰ সম্পৰ্ক আছে, মোৰ সৈতে নাই। বেদু, তোমাৰ লগতো মোৰ তেজৰ সম্পৰ্ক আছে। অহিৰণৰ দৰে তুমিও মোৰ সন্তান। আচলতে মইহে তোমাৰ মা। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।